নমস্কাৰ, জয় ভাৰত, জয় অসম। আজি মই এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, ড্ৰাইভৰ ভাই বন্ধুসকলৰ কাৰণে বনালোঁ এই ভিডিঅ'টো। গধূলি হৈছে, আন্ধাৰ হৈছে, তথাপিও মই মানে চেলাপাছৰ ওচৰৰ পৰা আহিলোঁ টাউনৰ। আহি মানে সকলো মানে মই বহুত ঘূৰিলোঁ নৰ্থ ইষ্টত। ঘূৰি কিনে মানে গম পালোঁ আমাৰ ড্ৰাইভাৰৰ জীৱনবিলাক শূন্য। ড্ৰাইভাৰৰ কাৰণে কোনো নাই ৰাস্তাই ঘাটে কিবা আপদ বিপদ হ'লে। গতিকে আমি এটা ADAMM ইউনিয়নৰ জৰিয়তে অল ইণ্ডিয়াত আছে, সমগ্ৰ ভাৰতবৰ্ষতে আছে এই সংগঠনটো। মানে আমাৰ এইটো কাৰণে আমি সংগঠনটো জীয়াই ৰাখিব লাগে আৰু সংগঠনটো শক্তিশালী কৰিব লাগে, যিহেতু আমাক চৰকাৰেও গুৰুত্ব নিদিয়ে। ভাৰত চৰকাৰেই হওক, আমাৰ সকলো ৰাজ্য চৰকাৰেই হওক, মানে আমাৰ মানে উত্তৰ পূব ভাৰতত এই বস্তুটোৰ মানে প্ৰভাৱ কম। বাকী ইফালে বিহাৰ, ঝাৰখণ্ড, ৱেষ্ট বেংগল, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান এইবিলাক সকলো ৰাজ্যতে শক্তিশালী হৈছে, কিন্তু অসমত শক্তিশালী হোৱা নাই। কি হয় কৈছোঁ, ড্ৰাইভৰ ভাই বন্ধুসকলে একতা হোৱা নাই আৰু ড্ৰাইভৰ বন্ধুসকলে নাজানে এইবিলাক। ড্ৰাইভাৰৰ বিষয়ে একো নাজানে। যোৱাকালি অৰুণাচলত এটা সৰু সুৰা এক্সিডেণ্ট হ'ল। ইন'ভা এখন গুৱাহাটীৰ পৰা গৈছিলে টুৰিষ্ট লৈ, তাৰপিছত টাৱাং ৰাস্তাত হৈছে। তাৰপিছত হোৱাৰ পিছত মানে অৰুণাচলৰ লোকেল পাৰ্টি আছিল, এল্ট'ত খুন্দা-খুন্দি হৈছে। খুন্দা-খুন্দি হোৱাৰ পিছত এল্ট'খন অলপমান ডেমেজ হৈছে। তাৰপিছত ইন'ভাখন বেছিকৈ ডেমেজ হৈছে। এতিয়া তাতে অলপমান বাদ বিতংগ চলি আছে। ড্ৰাইভাৰক উঠাই লৈ গৈছে, পাঞ্জাৱী ভাই আছিল, তাক ইটানগৰলৈ সিহঁতে। আৰু সিহঁতৰ এল্ট'খন মানে অসমত নবনায়, তাতে বনাব বুলি গম পালোঁ। 30,000 টকা না 60,000 টকা ডিমাণ্ড দিছে সিহঁতে, আৰু 1 লাখ টকাৰ ডিমাণ্ড দিছে। ইঞ্চুৰেঞ্চো ক্লেইম নকৰে সিহঁতৰ মতে। সেইটো মানে সিহঁতৰ আইন চাইন একো নাই সিহঁতৰো, মানে পুলিচেও একো সহায় কৰা নাই সিহঁতক। তাৰে মাজতে আলোচনা চলি আছে, আমাৰ ইউনিয়নৰ মানুহে আলোচনাটো কৰি দিছে, দ্বিতীয় কথাটো। আৰু তৃতীয় কথাটো হ'ল, সকলোৱে মানে এই ইউনিয়নটোৰ লগত সহযোগ কৰাৰ কাৰণে ড্ৰাইভাৰসকলক মই অনুৰোধ কৰিছোঁ, বাৰম্বাৰ অনুৰোধ কৰিছোঁ, সকলোৱে মানে সহযোগ কৰক। মোৰ লগতো ব্যৱস্থা কৰিব পাৰে। ময়ো তাৰে এজন, আমাৰ গুৱাহাটীৰ সদস্যসকলৰ মাজত ময়ো এজন। যিহেতু এই বিষয়টো বৰ দীঘলীয়া বিষয় আৰু ড্ৰাইভাৰৰ জীৱনটো বৰ মানে দুখ লগা জীৱন। সকলো দুখীয়া লোকসকলৰ মানুহে মানে ড্ৰাইভাৰ কৰি খাই আছে, পৰিয়ালবিলাক। বহুত কথা এই ভিডিঅ'টোলৈ ইমান বহলাই নাথাকোঁ, শ্বৰ্টকাটিং কৰি কওঁ, তথাপিও সকলোৱে বুজি ল'ব কম সময়ৰ ভিতৰতে। এই কাৰ্ডখন বনাই লওক। কাৰ্ডখনৰ জৰিয়তে মানে সকলো সুবিধা আমাৰ ইউনিয়নৰ পৰা, ADAMMৰ ইউনিয়নৰ পৰা সহায় কৰা হ'ব। যিহেতু আমাৰ মেঘালয় ৰাস্তাটো বহুত দুৰ্ঘটনা হৈ থাকে, ডকাইত কৰি থাকে, মানুহ মাৰধৰ কৰে, বস্তু কাঢ়ি নিয়ানি কৰে, গাড়ী কাঢ়ি নিয়ানি কৰে, ড্ৰাইভাৰক মাৰি। বা নাগালেণ্ডতো বা অৰুণাচলতো কিছু কম, তথাপিও জাগা লৈ হৈ আছে। আৰু তাৰোপৰি আমাৰ অসমৰ আৰক্ষীৰ সুন্দৰ পদক্ষেপ আছে এই বিষয়ত, কিন্তু মেঘালয় চৰকাৰৰ মানে আৰক্ষীৰ ওপৰত ভৰসা নাই, আৰু অৰুণাচলৰো নাই মানে সিহঁতে সহায় নকৰে। সেইটো কাৰণে কৈছোঁ, এই ক্ষেত্ৰত সিহঁতে সহযোগ নকৰে। পাৰিলে মানে চান্স লয়, সিহঁতৰ মানুহৰ লগত লগ লাগি সুবিধা লয়, ইমান টকা ডিমাণ্ড দিয়ে। সেনেকুৱা নহয় ভাই, আইন আছে, ইঞ্চুৰেঞ্চ আছে। এইবিলাক ইঞ্চুৰেঞ্চ কিয় কৰে আমাৰ ড্ৰাইভাৰবিলাকে? সেই পইচাটো ক'ত যায়? হোৱাজনে যদি সুবিধা নাপায়, ইঞ্চুৰেঞ্চটো সেইটো কাৰণে কৰা হয়। তাৰে সুব্যৱস্থাখিনি চৰকাৰে এই ড্ৰাইভাৰবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে। অতি সোনকালে একশ্যন লোৱা কৰিলে তেতিয়াহ'লে ড্ৰাইভাৰক ৰাস্তাই ঘাটে অনিষ্ট নকৰে। গতিকে তাৰে কাৰণে আলোচনা চৰকাৰৰ লগতো হৈ আছে, আমাৰ গুৱাহাটী ইউনিয়নটোৰ লগতো সকলোৱে ড্ৰাইভাৰবিলাকে সহযোগ কৰে। কৰি কিনে এই 12 তাৰিখে মিটিং এখন আছে, ডাঙৰ মিটিং কেলকাতাত। মিটিংখন কৰি আহক আৰু সুকলমে আহক, সুন্দৰ সুব্যৱস্থা লৈ আহক। তেওঁলোকক স্বাগতম কৰিছোঁ। তেওঁলোকে যিহেতু আমাৰ এই বহুত কষ্ট কৰি আছে, আমাৰ হকে, আমাৰ ড্ৰাইভাৰৰ হকে বহুত কষ্ট কৰি আছে। সিহঁতক আমি খৰচা একোৱেই দিয়া নাই। সিহঁততো বহুত খৰচা হয় অহা যোৱাৰ কাৰণে। কিয় কৰিছে? যাতে আমাৰ ড্ৰাইভাৰৰ ভাই বন্ধুসকলৰ মানে বিপদৰ পৰা হাত সাৰিব পাৰে, পৰিয়ালেও যাতে সহায় পায়, পৰিয়ালটো যাতে আনালি নহয়। কিবা এটা দুৰ্ঘটনা হৈ গ'ল, কিবা এটা আকস্মিক যিকোনো ঘটনা হ'ব পাৰে, তাৰে কোনো নিৰ্ধাৰিত নাই।
গতিকে এই বিষয়টো বহুত ডাঙৰ বিষয়। Incoming call from Bipul Mama identified by Truecaller. আৰু বহুত কথা আছে, ইমান কোৱা সময় নাই, তথাপিও মই যিখিনি মানে মনলৈ আহিছে সেইখিনি কথা মই সকলোকে বুজাই দিছোঁ ড্ৰাইভাৰ বন্ধুসকলক। সকলো জাতিৰে আছে, গতিকে সকলোৱে মিলিজুলি চলক। আৰু বিশেষকৈ আমাৰ অসম এই উত্তৰ পূব ভাৰতৰ দৰে অসমৰ দৰে ঠাই নাই আৰু। অসমত সকলোৱে দপদপনি মাৰি চলি থাকে। কিহৰ কাৰণে? আমাৰ অসমৰ আৰক্ষী ভাল। আমি ভুল কৰিলে আমাকো দুই এচাট মাৰি কিনে আমাক থানালৈ লৈ যাব। কিন্তু আমি বাহিৰৰ অন্য ৰাজ্যৰ পৰা অহা মানুহবিলাকক যেনেকৈ সন্মান কৰোঁ বা আৰক্ষীও আমাৰ সন্মান কৰে, আৰক্ষী বিভাগেও, আমাৰ অসম আৰক্ষী বিভাগেও, কিন্তু এই বস্তুটো অন্য ৰাজ্যত নাই। মই ঘূৰাৰ ভিতৰত কৈছোঁ, মণিপুৰ হওক, মিজোৰাম হওক, আগৰতলা হওক, মেঘালয় হওক, অৰুণাচল হওক, এই গোটেইকেইটা ৰাজ্যতে মই ঘূৰি কিনে মানে মোৰ অভিজ্ঞতাই দি কৈছোঁ, এইটো একো সুবিধা নাপাওঁ। সিহঁতো একো দয়া মৰম নাই, মাফো নকৰে একো। এই ৰুকো গাড়ী ৰুকো, চাইড কৰক, নিকালো পইচা নিকালো, নহ'লে পাপাত যাওঁ। মেঘালয়তো ডাইৰেক্ট এনেকৈ কয়, বৰাপানী পাৰ হোৱাৰ পিছত যিকেইটা গেট আছে, পুলিচ গেট, ইমান মানে সিহঁতৰ দাদাগিৰি। মেঘালয় দি শিলচৰ যাব নোৱাৰি, টকাৰ উৎপাতত টকা বিলাই যাব লাগে। 12,000 টকাৰ ভাড়াটো আমি 17,000 টকা দিব লাগে, 6,000 টকা চাইড খৰচা যায়। আৰু তাৰ পৰা কিবা বস্তু কোনোবাই পঠালেও, কোনোবা আলহী অতিথিকলৈকে আমাৰ সম্পৰ্কৰ মানুহ বস্তু আনিব নোৱাৰোঁ। বস্তু উঠালে খালী গাড়ী আহিলেতো আমি অলপ মাফ পাওঁ, কিন্তু বস্তু থাকিলে 200, 300, 200, 300, 500, 200, 300 এইবিলাক দি আহিব লাগে। এইটো কিয়? এইটো মেঘালয় চুইচ কৰি দিলোঁ মই মুখ্যমন্ত্ৰী হোৱা হ'লে কিছুদিনৰ কাৰণে। তেতিয়া ডকাইত কিহৰ ইমান? MVI ফাইনকেইটা দেওঁ আমি, এইটো কোনো কথা নাই, 100 টকা। সিহঁতৰ MVI গেট আছে 4-5টামান, গাড়ী কাটা কৰে, সেইটো আমি মানিলোঁ। আৰু আমাৰ অসমৰ পৰা শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ যোৱা আমাৰ অন্য ৰাস্তা নাই, হাফলঙেদি হৈ আছে, কমপ্লিট হোৱা নাই। মেঘালয়দি যোৱা বুলি কিনে যে এনেকৈ ফাইদা ল'ব ড্ৰাইভাৰৰ ওপৰত, অল ইণ্ডিয়া ড্ৰাইভাৰৰ গাড়ীয়ে তাতে দি যায়। তাকবিলাকতো বেয়াই লাগে, 500, 1500, 2000 এনেকৈ লয়। কিহৰ বাবে এইটো? কিয় আকৌ সুন্দৰ পদক্ষেপ ল'ব পৰা নাই? কিয় দমন কৰিব পৰা নাই মেঘালয়ক? কিয় মেঘালয় চৰকাৰখন হিটলাৰ নেকি ভাৰতবৰ্ষৰ ভিতৰত? শিলচৰ ভাড়া মাৰা বাদ দিছোঁ, আজি 2 বছৰ হৈছোঁ, কালি এটা ভাড়া পাইছিলোঁ, মই যোৱা নাই। কিহৰ কাৰণে যোৱা নাই? অন্তৰত আঘাত আছে। লুংচুঙত এবাৰ ডকাইত কৰিছে, মাৰধৰ কৰিছে, লাটুমবাই পাৰ হৈ কিনে। এই বিষয়টো আমাৰ চৰকাৰে কিয় লোৱা নাই? ড্ৰাইভাৰবিলাকক জীয়াই পুৰি মাৰিব খুজিছে। এইটোৱে ড্ৰাইভাৰে কাম কৰি আছে মানে কি? চৰকাৰৰ কাম কৰি আছে। চৰকাৰেতো 2 টকা পাই আছে ড্ৰাইভাৰৰ পৰা। আন এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বাণিজ্যিক বাহনবিলাক কঢ়িয়াই নাই, ওৰ পৰা ত'ত বস্তু লৈ যায়, নিজৰ মৰণ হৰণক বাদ দি কিনে। এক্সিডেণ্টটো আছে, এইটো বেলেগে কৈছোঁ, এই ৰাস্তাত ডকাইতবিলাকৰ কথা কৈছোঁ মই। এই বিষয়ে মই অশান্তি, কিন্তু অশান্তিত মই গাড়ীখন চলাই আছোঁ, কিয়? পৰিয়ালটোৰ কাৰণে। মোৰ পৰিয়ালটো কোনে চাব? চৰকাৰৰ পৰা কি পাইছোঁ? কণ্ট্ৰলৰ চাউলখিনি পাইছোঁ, চৰকাৰী ঘৰটো পাইছোঁ, আৰু কি পাইছোঁ? সদায়তো চৰকাৰে খুৱাই নাথাকে না, আমি কাম কৰি খাব লাগিব। আমাক সুবিধা দিয়ক। আমি চৰকাৰক বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাক সুবিধা দিয়ক, আমাক কাম কৰি খাবলৈ সদায় নিৰাপত্তা দিয়ক আমাক। আমি যাতে কাম কৰি যায়, আমি চৰকাৰকো 2 টকা, চৰকাৰৰ লাভ হৈ আছে না, আমি কাম কৰি আছোঁ মানে। আমিতো আৰু চুৰ ডকাইত কৰি থকা নাই, যথেষ্ট কষ্ট কৰোঁ, অল নাইট গাড়ী চলাওঁ, ডে নাইট গাড়ী চলাওঁ। বহুত দুখত কৈছোঁ, এই ঘটনাটো অলপ সুন্দৰ পদক্ষেপ লোৱালে মই ভাল পাওঁ, তাকেই অনুৰোধ। আৰু ইউনিয়নৰ সকলোকে মই এই বস্তুটো বুজাই দিছোঁ। আৰু মোৰ ভিডিঅ'টো অলপ দীঘলীয়া হ'ল, 10 মিনিট হ'ল, আৰু হ'ব। মোৰ 1 ঘণ্টা 2 ঘণ্টাৰ মই সাক্ষাৎকাৰ হিচাপে মোৰ ক'বৰ ইচ্ছা আছে অল ইণ্ডিয়া গ্ৰুপত, সকলো বিষয়ৰ ওপৰত। কি হৈছোঁ, এই অভিজ্ঞতা মই সম্পূৰ্ণকৈ শেষ হ'বৰ হ'ল। মই এতিয়া লাহে লাহে নোৱাৰা হৈ আছোঁ, বেমাৰ আজাৰো হৈছে। এইটো বেমাৰ আজাৰ আছে, ড্ৰাইভাৰততো বেমাৰ আজাৰ আছে, সেইবিলাকতো নাই, একোৱে নাই। সেইটো কাৰণে মই বিৰাট দুখত আছোঁ, ড্ৰাইভাৰৰ হকে মই দুখত আছোঁ। আজিলৈ ইমানতে শেষ কৰিলোঁ। ADAMM ইউনিয়নৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।